জুবিনদাৰ কাৰণে অনুমহিকা দাই এটা খুব সুন্দৰ হিন্দী গান সজাইছে আৰু গানটো গাইছে চান আৰু মহালক্ষ্মী আয়াৰে। পাক দিছত চানে এটা কমেণ্ট দিছিলে আৰু প্ৰথমতে কমেণ্টটো চাই লওক, তাৰপিছত বাকী কথাখিনি কৈ আছোঁ। और एक बहुत स्पेशल गाना अनुपम साइकिया ने जो कंपोज किया है, महालक्ष्मी अय्यर मैंने गाया है, वो गाना भी हम कल लाइव परफॉर्म करेंगे। जो गाना जुबिन के ऊपर है, जुबिन को याद करते हुए गाना बना है, हिंदी में है ताकि नेशनल लेवल तक लोगों को पता चले। হয়, বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চান, তেওঁ যেনেকৈ ক'লে প্ৰাগ নিউজত, মই উপস্থিত আছোঁ টেম্পটেশ্যন ষ্টুডিঅ'ত আপোনালোকক কোৱা ধৰণে। মোৰ লগত আছে অনুপম দা। অনুপম দাৰ পৰা জানিব বিচাৰিম গানটো কেনেকৈ আৰু নমস্কাৰ। হয়, গানটো কেনেকৈ হ'ল সম্পূৰ্ণ আপোনাৰ পৰা জানিব বিচাৰিম। আচলতে জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হ'ল, তাৰপিছত এটাই অনুভৱ কৰিছিলোঁ যে জুবিন গাৰ্গৰ সেই সত্তা আমি কিদৰে জীয়াই ৰাখিব পাৰোঁ। হয়, আৰু নোহোৱা হ'ল বুলি কথাটো আচলতে অনুভৱ কৰিবলৈ বৰ কষ্ট হয়, বিৰাট কষ্ট পাওঁ। কাৰণ আমি একেলগে জুবিন গাৰ্গ মই 1992 চনৰ পৰা যেতিয়া জীৱনৰ শেষ সময়লৈকে তেওঁ আগবাঢ়ি গৈছে, সেই যোৱাৰ প্ৰাকক্ষণতো মোক লগ কৰি গৈছে। আগদিনা হয়তো আগদিনা মানে 16 ছেপ্টেম্বৰত হয়, তেখেতে মোক ৰাতি 10টা বজাত লগ কৰি একেলগে দুইজনৰ হাতত ধৰি পেলাই আমি কথা পাতিলোঁ আৰু মোক ক'লে যে ৰাতিপুৱা 8:30 বজাত মই ছিংগাপুৰলৈ যাম। মই ক'লোঁ যে তুমি সোনকালে যোৱা, নহ'লে তোমাৰ ফ্লাইট মিছ হ'ব আৰু ৰাস্তাত ক'তো নোসোমাবা, ডাইৰেক্ট শুবাগৈ। গতিকে তেনেকৈ তেখেত গুচি গ'ল, কিন্তু ঘূৰি যে নাহিব সেইটোতো অনুভৱেই কৰা নাছিলোঁ। বাৰু যি কি নহওক, সেইখিনি কথা হৈ গ'ল। হৈ যোৱাৰ পাছত সকলোৰে বিষাদ কিন্তু একেই। হয়, জুবিন গাৰ্গৰ ক্ষেত্ৰত মনৰ বিষাদ সকলোৰে কাৰণে একেই। তথাপিও আমি বহু সময় একেলগে কটাইছোঁ, একেলগে কাম কৰিছোঁ, একেটা মাইক্ৰফোনত গীত গাইছোঁ, একেখন থালত খাইছোঁ, একেখন বিচনাত আমি শুইছোঁ। গতিকে সেই স্মৃতিবিলাকে বহু সময়ত আমনি কৰে। হয়, গতিকে সেয়েহে প্ৰথমটো গীত জুবিন গাৰ্গক লৈ কৰিলোঁ এটা টোকাৰী সুৰত, ভক্তিমূলক সুৰত, যে প্ৰাণৰ জুবিন। হয়, গতিকে সেই গীতটি তেখেতৰ যিদিনা মাহেকীয়া হৈছে, আচলতে এমহীয়া, গতিকে সেইদিনা ৰিলিজ কৰাৰ অৰ্থে সেই গীতটি কৰিলোঁ মোৰ লগতে আৰু 10জন কণ্ঠশিল্পী, মানে আমি 11জন কণ্ঠশিল্পীয়ে গীতটি গাইছিলোঁ। তাৰ পাছত মোৰ অনুভৱ হ'ল যে আমি ৰাজ্যিক ভিত্তিত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, কিন্তু নেশ্যনেল লেভেলত বহুতে জনাই আছে, কিন্তু মোৰো এটা শ্ৰদ্ধাঞ্জলি জনাবলৈ মন গ'ল আচলতে। সেয়েহে হেঁপাহ কৰি এটা গীত সজাই পৰাই তুলিলোঁ। আৰু মই হিন্দীত ইমান পকা নহয়, গতিকে মোৰ মনৰ ভাৱখিনি ক'লোঁ। চেলিম আহমেদ, গতিকে তেওঁ খুব ধুনীয়াকৈ মোৰ মনৰ ভাৱখিনি তেওঁ হিন্দীত প্ৰকাশ কৰি দিলে। তাৰপাছত মই গীতটি এবাৰ কথাই কথাই চানক শুনালোঁ। চানে গীতটো শুনি ইমান ভাল পালে যে ইমান ধুনীয়া কম্প'জিশ্যন, ইমান ধুনীয়া মিউজিক, গতিকে গীতটি একো নাই, মই গাম ধুনীয়াকৈ, একো প্ৰব্লেম নাই। তাৰপাছত চানে গোৱাৰ লগতে যে ডুৱেট গীতটি কৰিম, গতিকে মহালক্ষ্মী আয়াৰক ক'লোঁ। মহালক্ষ্মীয়ে বৰ ধুনীয়াকৈ গীতটি গাইছে। গতিকে তেনেকৈ গীতটি কামটো আগবাঢ়িল। আৰু যিহেতু প্ৰাগ চিনে এৱাৰ্ডত 5 জুলাই তাৰিখে চান আৰু মহালক্ষ্মী আহিব, গতিকে সেই গীতটি সেইদিনা তেওঁলোকে পাৰফৰ্ম কৰিব বা সেইদিনাই আমি ৰিলিজ কৰাৰ কথা মনস্থ কৰিলোঁ। যি কি নহওক, চানৰো হেঁপাহ যে 5 তাৰিখে গীতটি প্ৰাগ চিনে এৱাৰ্ডতে ৰিলিজ হ'ব। গতিকে কিমান দূৰ কি হয় মই নাজানো, আৰু তেওঁলোকে কিন্তু পাৰফৰ্ম কৰিব। গতিকে তাৰ কাৰণে মই প্ৰস্তুত কৰি অতি খৰতকীয়াকৈ গীতটি সজাই পৰাই তুলি ভিডিঅ'ৰ সৈতে ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। গতিকে চান আহিয়েই সেইটো অনুভৱ কৰিছে যে অহাকালিলৈ প্ৰাগ চিনে এৱাৰ্ডৰ লগতে যে গীতটি আমি জুবিন গাৰ্গক ট্ৰিবিউট নহয়, একচুৱেলি মই ট্ৰিবিউট বুলি ক'ব বিচৰা নাই। গীতটিত ক'ব বিচাৰিছোঁ ৰিমেম্বাৰিং দ্য লিজেণ্ড জুবিন গাৰ্গ। গতিকে আমি তেওঁক ৰিমেম্বাৰ কৰিছোঁ, গতিকে সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু চান আৰু মহালক্ষ্মী দুয়োগৰাকী কণ্ঠশিল্পী আচলতে ইমান ধুনীয়াকৈ সেই হিন্দী গীতটিত কণ্ঠদান কৰাৰ লগতে মোক ইমান কোঅপাৰেট কৰিছে, আৰু ইমান ধুনীয়া এটা মানে তেওঁলোকৰ প্ৰচেষ্টা যে গীতটোৱে যাতে সকলোৰে মাজলৈ জুবিন গাৰ্গৰ সেই অনুভৱবিলাকক লৈ যাওক, সেই হেঁপাহ
গতিকে মই আচলতে অত্যন্ত সুখী আমি অসমীয়া গীত কৰিলোঁ অন্ততঃ বহু হাজাৰ হ'ব মই নিজে গোৱাৰ উপৰি নিজৰ কম্প'জিশ্যন বা মিউজিকত হয় গতিকে তাৰ ভিতৰতে মোৰ চান মহালক্ষ্মী আয়াৰ সাধনা সৰগম কুমাৰ চানু উদিত নাৰায়ণ বা জাভেদ আলী হয় ফাল্গুনী পাঠক ইত্যাদি ইত্যাদি মুম্বাইৰ বহুখিনি শিল্পীৰ লগত একেলগে কাম কৰিছোঁ মোৰ মন বুলি যিটো ছিৰিজ আছিল মন এলবামত হয় মন আকৌ মন মোৰ মন আশা ভৰা মন যিকোনো এটা মনৰ দুটা বদলি, তাৰে- মন অনুপম হয়। এতিয়া প্ৰথমটো যিটো মন কৰিছিলোঁ 1999 চনত তেতিয়া চানক গাইছিলোঁ হাতৰে আঙুলি লিহিৰি লিহিৰি গতিকে সেই গীত আকৌ ফাল্গুনীক গোৱালোঁ হয় আকৌ মনত তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই আমি বহুত সৰু আছিলোঁ। ধুতি বজাব ঢুলিয়াই হয় সেই গীতটো অৱশ্যে পাছত ডুৱেট কৰি পেলাই মৰমিতা মিত্ৰ আৰু মই আমি দুয়োজনেও গালোঁ হয় যি কি নহওক গতিকে সেই ৰিলেশ্যনটো আমাৰ আছিলে সেইকাৰণে আচলতে চানে খুব আচলতে কেয়াৰ লৈছে গীতটোৰ প্ৰতি হয় যে সুন্দৰকৈ নিজে গোৱাৰ উপৰি গীতটি কেনেকৈ ৰিলিজ হ'ব কেনেকৈ কি কৰিব কেনেকৈ ৰাইজৰ মাজলৈ গীতটোৰ লগতে জুবিন গাৰ্গৰ সেই সত্তাটোক আগবঢ়াই লৈ যাব হয় গতিকে মোৰ খুব ভাল লাগিছে যে তেওঁলোকৰ যিটো এফৰ্ট আচলতে সেইটো আচলতে প্ৰত্যেকজন শিল্পীৰে সেই ডেডিকেশ্যনটো লাগে লাগে হয় গতিকে তেওঁলোকৰ মাজত সেই বস্তুটো কিন্তু মই বিচাৰি পাওঁ যি কি নহওক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এণ্টায়াৰ মানে আপনাহে মানা অঁ আপনাহে মানা মই সিমানখিনি কৈ দিছোঁ মোক- বাকীখিনি অঁ গীতটোত শুনিলোঁ আপোনালোকে আৰু সকলোতকৈ ডাঙৰ কথা হৈছে কি সেই গীতটিত এটা জুবিন গাৰ্গৰ মই হামিং ৰাখিছোঁ হয় যিহেতু ৰিমেম্বাৰিং দ্য লিজেণ্ড মনত পেলোৱাৰ কাৰণে তেওঁক হা হয় জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গৰ হামিঙেৰে গানটো আৰম্ভ কৰিছোঁ আৰু এনেকুৱা এটা হামিং হয় যে যিটো হামিং হয়তো নৱপ্ৰজন্মৰ বহু কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ বহু হামিং গাই আছে বা হামিং লৈ পেলাই বহু কণ্ঠশিল্পী হয়তো আজিৰ ডেটত আজিৰ সময়ত তাৰমানে তেওঁলোক হয়তো জনপ্ৰিয় হৈছে কিন্তু তেনেকুৱা জনপ্ৰিয় কণ্ঠশিল্পীও এই হামিংটো যদি গাব পাৰে আচলতে প্ৰকৃত কণ্ঠশিল্পীৰ এটা চিনাকি দিব পাৰিব হয় গতিকে ইমান ধুনীয়া হামি এটা জুবিন গাৰ্গে মৃত্যুৰ প্ৰাক্ষণত মোৰ লগত কাম কৰি থৈ গৈছে আৰু সেই গীতটিৰে সেই গীতটি মই কৰিছোঁ আপোন গতিকে আপোন গীতটো মই এতিয়া ৰিলিজ কৰা নাইকিয়া সেইটো কৰিম হয় তাৰে এটা পাৰ্ট হামিং পাৰ্ট মই এই গীতটিত সন্নিৱিষ্ট কৰিছোঁ হয় দাদাই যেনে ক'লে মোক গতিকে- শুনাইছে বাৰু দাদাই কিন্তু যি কি নহওক হয়। গতিকে এটা খুব আচলতে মন পৰশা গীত গতিকে আপোনালোকে কোনে কেনেধৰণে লয় মই সেইটো নাজানো হয় কিন্তু মই আচলতে খুব হাৰ্ডলি খুব আচলতে ডেডিকেটেডলি কামটো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এণ্টায়াৰ গোটেই মোৰ লগত যিটো টীম আছে হয় গতিকে টীমটোক মই গীতটোৰ লগত টেকনিচিয়ানছ মিউজিচিয়ানছ লিৰিক্স ৰাইটাৰ ইত্যাদি কৰি গোটেই টীমটোক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মিক্সিং মাষ্টাৰিং সকলোকে তাৰমানে ইমান ধুনীয়া কাম কৰিছে সকলোৱে হয় আৰু তাৰ লগতে জুবিনৰ ভিডিঅ' ক্লিপিংছ আছে লগতে মহালক্ষ্মী আয়াৰে নিজে কণ্ঠদান কৰি ভিডিঅ' কৰি পঠাইছে হয়। চানেও নিজৰ ভিডিঅ' কৰিছে গতিকে এটা ধুনীয়া মন পৰশা গীত আচলতে হয়। এইটো জুবিন গাৰ্গক হয়তো আপোনালোকে খুব ধুনীয়াকৈ অনুভৱ কৰিব পাৰিব গীতটোৰ মাজত হয় গতিকে মই আচলতে মই নিজে ছেটিছফাইড যে মই ভাল কাম বেয়া কাম কৰিছোঁ মই নাজানো কিন্তু জুবিন গাৰ্গক লৈ পেলাই নেশ্যনেল লেভেলত কিবা এটা কৰিব এটা পাৰিছে। গীত কৰিব যে পাৰিছোঁ আৰু জীৱনৰ মোৰ প্ৰথমটো গীত তাতে এফৰ্ট দিছে চান আৰু মহালক্ষ্মী আয়াৰ হয়। তেনেকুৱা দুগৰাকী বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে গতিকে মোৰ কাৰণে সেইটো মই সৌভাগ্য বুলি ভাবিছোঁ আৰু সেইটো আচলতে জুবিন গাৰ্গৰ আত্মাই মোক সেইটো শক্তি দিছে হয় সেইখিনি কামনা কৰিছোঁ গতিকে আপনাহে মানা সেই গীতটি আপোনালোক সকলোৱে হয় আঁকোৱালি ল'ব বুলি মোৰ অফুৰন্ত মনৰ আশা আছে হেঁপাহ আছে আৰু লগতে আপোনালোকৰ আশীষ সদায় কামনা কৰিছোঁ ধন্যবাদ হয়